আপোনালোকৰ দৃষ্টিত যে ইয়াত কোনো ধৰণৰ মৌখিক পৰীক্ষা হ'ব নালাগে, কিন্তু আপোনালোকে বিচাৰিছে মৌখিক পৰীক্ষাটো হ'বই নালাগে। মৌখিক পৰীক্ষাটো হ'ব নালাগে। যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কমিটমেণ্ট, সেই কমিটমেণ্টটো কিয় ভাঙিলে? আপোনালোকৰ কি ডিচিপ্লিন, দলৰ মাজত কি ডিচিপ্লিন নাই নেকি? বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে এখন এডভাৰটাইজমেণ্টৰ চৰকাৰ। পাৰিছে জানো অংকিতা দত্তই নিশ্চিতভাৱে নিশ্চিতভাৱে ধৰিব পাৰিছে। এইবাৰ 55 লাখ কৰ্মকৰ্তাৰ কথা কয় বিজেপিয়ে। এইটোতো মিছ কল দিয়া কৰ্মকৰ্তা। আজি কংগ্ৰেছ চৰকাৰৰ দিনত যিসমূহ ব্যক্তি বেমেজালিৰ লগত জড়িত আছিল, অধিকাংশ ব্যক্তি আজি বিজেপিটো চলাই আছে। নমস্কাৰ জনাইছোঁ, আপোনালোকে চাই আছে স্বাগতম। আৰু স্বাগতম অনুষ্ঠানৰ আজিৰ অতিথিগৰাকী হ'ল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাকেশ চক্ৰৱৰ্তী, লগতে তেখেতে মিডিয়া বিভাগৰ অধ্যক্ষ। আপোনাক স্বাগতম জনাইছোঁ। বহুকেইটা বিষয়ত আলোচনা কৰি যাম। চৰকাৰখনৰ শেহতীয়াভাৱে দিয়া নিযুক্তি প্ৰসংগত আপোনালোক সৰব হোৱা দেখা পোৱা গৈছে। বিভিন্ন বিষয়ত আপোনালোকে চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈ থকা দেখা পোৱা গৈছে। শেহতীয়াকৈ এই নিযুক্তি প্ৰসংগত আপোনালোকে কিয় ইমান বিৰোধিতা কৰিছে? চতুৰ্থ বৰ্গৰ যি নিযুক্তি, এই নিযুক্তিটো সম্পূৰ্ণৰূপে নিকা পদ্ধতিতে হৈছে। অসমবাসী ৰাইজে ইয়াক নিকা বুলি কয়, কিন্তু আপোনালোকে ইয়াৰ বিৰোধিতা কৰিছে। আজি চাওক, প্ৰায় 5 লাখ পৰীক্ষাৰ্থীয়ে তৃতীয় বৰ্গত, চতুৰ্থ বৰ্গৰ যি নিযুক্তি প্ৰক্ৰিয়া হ'ল অসম নিযুক্তি আয়োগৰ অধীনত, তাত বহুত আশাৰে বহুত সপোন লৈ পৰীক্ষাত তেওঁলোকে বহিছিলে। আৰু তাৰ আগতে 2015 চনৰ 31 ডিচেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট যোগে আৰু মন কী বাত যি তেওঁৰ অনুষ্ঠান ৰেডিঅ'ৰ আকাশবাণীৰ, সেই অনুষ্ঠানৰ জৰিয়তে তেখেতে এটা কথা ঘোষণা কৰিছিল যে সেই দিনটোৰ পৰা আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিকোনো নিযুক্তি প্ৰক্ৰিয়াত বা পৰীক্ষাত ভাৰতবৰ্ষত মৌখিক পৰীক্ষা দিব নালাগে। এই কথা তেখেতে ঘোষণা কৰিছিল। তাৰপিছত এই তেখেতৰ ঘোষণাক তেখেতে আনুষ্ঠানিক ৰূপ দি কেবিনেটতো পাছ কৰিছিল, কেন্দ্ৰীয় কেবিনেটত। তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনত বহিল, বিজেপি নেতৃত্বাধীন চৰকাৰ 2016ত আহিল, প্ৰথমখন কেবিনেটতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই বিষয়টো আনুষ্ঠানিক ৰূপ দিছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সিদ্ধান্ত, তাক আনুষ্ঠানিক ৰূপ দি অসম চৰকাৰেও কেবিনেটত এই সিদ্ধান্তটো গৃহীত কৰিছিল। তাৰপিছত সময়ে সময়ে বিজেপি দলে বা চৰকাৰে, আনকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বহু সময়ত সংবাদ মাধ্যমৰ আগত আমি কোৱা শুনিছিলোঁ বা বিভিন্ন ধৰণে কোৱা শুনিছিলোঁ যে এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ মৌখিক পৰীক্ষা নাথাকিব। যি লিখিত পৰীক্ষা হ'ব, লিখিত পৰীক্ষাৰ যি ফলাফল তাৰে ওপৰতে নিযুক্তি প্ৰদান কৰা হ'ব। কিন্তু কাৰ্যত দেখা গ'ল কালি প্ৰায় 26,655 গৰাকী, যদি মই ভুল কোৱা নাই, 26,682 গৰাকী, 26,682 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হ'ল। 2:1 পদ্ধতিত উত্তীৰ্ণ এনেকে উত্তীৰ্ণ কৰালে। তাৰপিছত এতিয়া কোৱা হ'ল যে প্ৰতিটো পদৰ বিপৰীতে 2 গৰাকীকৈ প্ৰাৰ্থীক তেওঁলোকে মৌখিক পৰীক্ষাৰ বাবে মাতিব ডিচেম্বৰ মাহত, আৰু 5 নম্বৰকে থাকিব মৌখিক পৰীক্ষাত। আৰু তাৰ উপৰিঞ্চি তৃতীয় বৰ্গৰ যিসমূহ পদৰ বাবে পৰীক্ষা আছিল, তাৰ ফলাফলসমূহ নৱেম্বৰ মাহত দিব। আৰু তাৰ কাৰণে এটা বিশেষ স্কিল পৰীক্ষা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব বুলি কোৱা হ'ল। গতিকে তেওঁলোকে নিজৰ কমিটমেণ্টটোকে ভংগ কৰিলে। মানে আপোনালোকৰ দৃষ্টিত যে ইয়াত কোনো ধৰণৰ মৌখিক পৰীক্ষা হ'ব নালাগে। হয়, মৌখিক পৰীক্ষাক লৈ। আৰু দ্বিতীয় কথাটো হৈছে যিহেতুকে 2:1 পদ্ধতিত পৰীক্ষাটো অৱতীৰ্ণ কৰিছে, যে 50% মানুহে ইয়াত মৌখিক পৰীক্ষাত, মানে 2জনৰ ভিতৰত এজনে চাকৰি পাব, মৌখিক পৰীক্ষা হ'ব, 5 নম্বৰ থাকিব, এটা পদ্ধতিগত এটা প্ৰক্ৰিয়াৰে আৰম্ভ হৈছে। যদি সেই পদ্ধতিটো নকৰে তেতিয়াহ'লে দেখোন সংখ্যা বাঢ়ি যাব। নহয়, তেতিয়াহ'লে যিমান পদ আছিল সিমান পদ হিচাপে যিসমূহে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল সেইকাৰণে উত্তীৰ্ণ ঘোষণা কৰিব লাগিছিল, তেতিয়া পদসমূহ পূৰণ হ'লহেঁতেন। মানে আপুনি বিচাৰিছে যে এই নিযুক্তিৰ ক্ষেত্ৰত এটা প্ৰচাৰটো বেছি হোৱা বুলি ভাবে নেকি? প্ৰচাৰটোতো যথেষ্ট বেছি হৈছে। আজি চাওক, আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসমত, তাৰ আগত ভাৰতবৰ্ষত টেট
যিটো টিচাৰ্ছ ইলিজিবিলিটি টেষ্ট এইটো ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত মই চলি সেই আছে বিষয়ত যদিও পাতিম, কিন্তু এই কথাটোত আপোনালোকৰ আপত্তিটো মই ভালদৰে স্পষ্ট নাই, আপত্তিটো চাওক মৌখিক কিয়? পৰীক্ষা কাৰণ এটা যদি পদ্ধতিগতভাৱে এটা যদি কৌশল নকৰে তেতিয়াহ'লে কেনেধৰণে পৰীক্ষাৰ্থী নিৰ্বাচন কৰিব? আৰু বেছি সংখ্যক প্ৰাৰ্থী পাছ কৰাৰ পিছত এতিয়া স্কিল টেষ্টটোৰ ওপৰত নিৰ্ভৰ কৰিছে। পাছটো চাওক আৰু এতিয়া ইয়াত নিখুঁত হৈছে, ইয়াত কোনো ধৰণৰ এতিয়ালৈকে এজনো আমি এনেকুৱা কেণ্ডিডেট পোৱা নাই যিয়ে টকা পইচা দিছে বা দুৰ্নীতি কৰি কৈছে। গম পাইছে তেনেকুৱা টকা ধৰণৰ পইচা চাকৰি দিয়া আপোনালোকৰ দুৰ্নীতি লোৱাৰ হয়, অভিযোগৰ কথা আমি আপোনালোকৰ কোৱা নাই, হৈছিলে। কি এই বস্তু মুহূৰ্তলৈকে আমি কোৱা নাই, হে। কিন্তু যি আপোনালোকে বিচাৰিছে মৌখিক পৰীক্ষাটো হ'বই নালাগে। মৌখিক পৰীক্ষাটো হ'ব নালাগে কিয় কৈছো, যি চতুৰ্থ বৰ্গৰ কিছু ক্ষেত্ৰত চৰকাৰখনৰ ভাল কামবিলাকো আপোনালোকে নাই support নাই দিব মই লাগিব। মই কৈ লৈছো চতুৰ্থ বৰ্গৰ যিটো পদৰ পৰীক্ষা হৈছিল এই পৰীক্ষাৰ পদ আছিল 13,300টা। 13,300টা পদৰ বাবে যি ফলাফল ঘোষণা কৰা হ'ল প্ৰথম প্ৰায় 26,000 যে প্ৰথম যি 13,300 গৰাকী পৰীক্ষাৰ্থীয়ে যি সৰ্বোচ্চ নম্বৰ লাভ কৰিব তেওঁলোকক পাছ কৰাই পোনপটীয়াকৈ নিযুক্তি প্ৰদান কৰিব লাগিছিল। কাৰণ মৌখিক পৰীক্ষাক লৈ বিগত বহুত সময়ত বিভিন্ন অভিযোগ উত্থাপন হয়, মৌখিক পৰীক্ষাত বিভিন্ন ধৰণৰ লেনদেন হয়। আজি মানে ধনৰ লেনদেন হ'ব পাৰে নেকি এইবাৰ? নিশ্চিতভাৱে এইটো সন্দেহ এতিয়া সকলোৰে মনত উদয় হৈছে, আমাৰ মনতো উদয় হৈছে। কাৰণ চাওক তেওঁলোকৰ নিজৰ কমিটমেণ্ট আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যিটো টুইট আছিল, টুইটটোত তেখেতে নিজে উল্লেখ কৰি কৈছিল, মই গাই দিছোঁ মই আপোনাক টুইটটোত তেখেতে কি উল্লেখ কৰিছিল। আৰু মন কী বাতত যিটো আছিল, মন কী বাততটো যদি দৰকাৰ হয় মই কৈ দিব পাৰিম। তেখেতৰ টুইটটোত উল্লেখ কৰিছিল যে 2015 চনৰ ডিচেম্বৰৰ 31 তাৰিখে 4:24 বজাত বিয়লি তেখেতে টুইট কৰিছিল, ফ্ৰম টুমৰো ইণ্টাৰভিউজ ফৰ গভৰ্ণমেণ্ট জবছ ইন ক্লাছ 3 and class 4 categories will be abolished. This will help curb corruption. তাৰ অৰ্থটো কি বুজিলে? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে যে যি মৌখিক পৰীক্ষা অনুষ্ঠিত হয় বা ইণ্টাৰভিউ অনুষ্ঠিত হয় নিযুক্তি পৰীক্ষাত, এই মৌখিক পৰীক্ষাসমূহে দুৰ্নীতি বা ধনৰ লেনদেনক প্ৰশ্ৰয় দিয়ে। গতিকে সেই দিনটোৰ পৰা তেখেতে 31 ডিচেম্বৰ 2015 সেই দিনটোৰ পৰা তেখেতে এই ব্যৱস্থাটো উঠাই দিয়াৰ কথা তেখেতে নিজে কৈছিল। প্ৰধানমন্ত্ৰী কোনো আমাৰ নিচিনা হৰি ৰাম হৰি যদু মধু নহয়, তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী, সৰ্বোচ্চ ক্ষমতাত থকা ব্যক্তিগৰাকী। তেখেতে নিজে টুইট কৰিছিল, আনকি কেন্দ্ৰীয় কেবিনেটত গৃহীত হৈছিল। তাৰপিছত অসম চৰকাৰৰ কেবিনেটত, প্ৰথমখন কেবিনেটত সৰ্বানন্দ সোণোৱালে যেতিয়া চৰকাৰত শপত গ্ৰহণ কৰাৰ পিছত যিখন প্ৰথম কেবিনেট হৈছিল তাত গৃহীত হৈছিল। তাৰপিছত তেতিয়া চৰকাৰৰ বা এই দলটোৰ স্ববিৰোধী স্থিতি কিয়? সেই প্ৰশ্নটো আমি বিজেপি দলক বা মুখ্যমন্ত্ৰীগৰাকী বা চৰকাৰখনক উত্থাপন কৰিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কমিটমেণ্ট, সেই কমিটমেণ্টটো কিয় ভাঙিলে? আপোনালোকৰ কি ডিচিপ্লিন, দলৰ মাজত কি ডিচিপ্লিন নাই নেকি? আপোনালোকে সদায় কৈ থাকে শৃংখলাবদ্ধ দল, কিন্তু বিজেপি দলৰ মাজত এতিয়া ডিচিপ্লিন নাই নেকি? নে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশক ভৰিৰে মোহাৰি ভেঙুচালি কৰা হ'ল, নে প্ৰধানমন্ত্ৰীগৰাকীক অপমান কৰা বুলি আমি ধৰি ল'ব লাগিব এই মুহূৰ্তত? পৰীক্ষাক লৈ আপোনাৰ আক্ষেপটো এইটোৱে যে প্ৰধানমন্ত্ৰীয়ে কোৱাৰ পিছত কিয় বা সদনত গৃহীত হোৱাৰ পিছত সেইমতে কামখিনি নোহোৱাৰ কথা কৈছে। মৌখিক পৰীক্ষাত বিভিন্ন ধৰণৰ বেমেজালি হোৱাৰ কথা বহুত উদাহৰণ আছে। আজি আপুনি বিগত সময়ত বিজেপি চৰকাৰৰ সময়ত যিসমূহ PNRD কেলেংকাৰীয়ে কওক বা SI কেলেংকাৰীয়ে কওক, এইসমূহ বৃহৎ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। তাৰ আজিলৈকে CBI তদন্ত বা আমি বহুত ডিমাণ্ড কৰিলো, বহুত আন্দোলন কৰিলো, আজিলৈকে তেওঁলোকে CBI অফিচৰ পৰা মূল অভিযুক্ত দিবন ডেকা নামৰ মানুহগৰাকী CID অফিচৰ পৰা পলাই গ'ল। তাৰপিছত এইবিলাকৰ কোনো উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তটো ফলাফল নাই। কেৱল 2-1জন সাধাৰণ মানুহক ধৰিলেতো নহ'ব নহয়। আচল ৰৌবৰালিবিলাক যিবিলাক পৃষ্ঠপোষকতাত সংঘটিত হয় তেওঁলোককতো আজিলৈকে ধৰিব পৰা নাই, কোনো এটা ফলাফল পোৱা নাই। প্ৰথম কথাটো হৈছে যে অসমখনক নতুনকৈ নিৰ্মাণ কৰিম বুলি বৰ্তমানৰ চৰকাৰখনে সিদ্ধান্ত লৈছে, আৰু অসমখনক নতুনকৈ নিৰ্মাণ কৰাৰ স্বাৰ্থত উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ স্বাৰ্থতহে এনেকুৱা ধৰণৰ অসমখনক নিৰ্মাণ কৰাৰ কি আছে? অসমখনকতো কংগ্ৰেছে নিৰ্মাণ কৰি থৈ গৈছে। অগপ চৰকাৰৰ দিনত যি অৱস্থা হৈছিল 2000 চনলৈকে, মই এগৰাকী শিক্ষকৰ সন্তান, মই নিজ চকুৰে মই নিজৰ ঘৰৰ অভিজ্ঞতা কৈছো। আমাৰ দেউতাই 5 মাহ 6 মাহলৈকে দৰমহা পোৱা নাছিল। বহুত শিক্ষকে, বহুত চৰকাৰী কৰ্মচাৰী সেই সময়ত আত্মহত্যা কৰিছিল। অসমৰ অৰ্থনৈতিক আন্তঃগাঁথনি ভাঙি গৈছিল, ৰাস্তা ঘাট, ক্ৰীড়া আন্তঃগাঁথনি সকলোতো 2001 চনত তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া নেতৃত্ব ললে, সেই সময়ত এই অসমখনকতো নিৰ্মাণ তৰুণ গগৈ ডাঙৰীয়াই কৰি থৈ গ'ল। আজি যে তেওঁলোকে গুৱাহাটীত ক্ৰিকেট খেল পাতে, খুব ডাঙৰ ডাঙৰ প্ৰচাৰ কৰে, ক্ৰিকেট খেল কৰে, সেই ষ্টেডিয়ামখন কাৰ দিনত হোৱা?
নেশ্যনেল গেমছ হৈছে ISL ফুটবল, এই ক্ৰীড়া আন্তঃগাঁথনি, ৰাস্তা ঘাট, বিভিন্ন আঁচনিবিলাকত তেওঁলোকে নামবিলাক সলনি কৰিহে চলাই আছে। আনকি বিজেপি চৰকাৰ অহাৰ পিছতো অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাও কাটি পেলোৱা হ'ল। কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত 90s to 10 হিচাপত কেন্দ্ৰৰ পৰা বিভিন্ন আঁচনিত ধন আহিছিলে। আজি বিভিন্ন আঁচনিত ধন এতিয়া ধনৰ অভাৱ হৈছে বহুত। আজি আমি জানিব পৰা মতে বিভিন্ন বিভাগত, 2-এটা বিভাগ বাদ দি বিভিন্ন বিভাগত কোটি কোটি টকাৰ ঠিকাদাৰে বিল অনাদায় বিল পৰি আছে। আজিলৈকে ঠিকাদাৰক দিব নাই। উন্নয়নৰ গতিত আৰু কথা পাতিম অনুষ্ঠানত খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত পুনৰ উভতি আহিম। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী মোৰ সৈতে আছে। লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি। নমস্কাৰ, মই নিতুল পাটোৱাৰী, আপোনালোকে চাই আছে RP লাইভ। দৰ্শকসকল, প্ৰতি দেওবাৰে সন্ধিয়া 7 বজাৰ পৰা 8 বজালৈ আপোনালোকৰ লগত থাকিম মই সৰু মুখত ডাঙৰ কথা নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান লৈ। হিন্দীত এষাৰ কথা আছে, ছোটে মুখ বড়ি বাত। সেই একেই নামৰ আধাৰত আমি নিৰ্মাণ কৰি উলিয়াইছো সৰু মুখত ডাঙৰ কথা নামৰ এটা অনুষ্ঠান, যিটো অনুষ্ঠানত আপুনি আপোনাৰ মনৰ কথা খুলি ক'ব পাৰিব, ডাঙৰকৈ ক'ব পাৰিব। গতিকে আহক আমাৰ অনুষ্ঠান ছোটে মুখ বড়ি বাত, অৰ্থাৎ সৰু মুখত ডাঙৰ কথা লৈ প্ৰতি দেওবাৰে 7 বজাৰ পৰা 8 বজালৈকে RP লাইফৰ মজিয়াত সৰু মুখত ডাঙৰ কথা। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ। স্বাগতম অনুষ্ঠানলৈকে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বৰ্তমানৰ যিখিনি কাম কাজ হৈ আছে, এই কাম কাজখিনি গোটেই ক্ৰেডিটটো আপুনি কংগ্ৰেছ চৰকাৰক দিছে। কিন্তু একেখিনি সময়তে কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতিৰ কথাও অসমবাসী ৰাইজে জানে, যাৰ ফলস্বৰূপে তাৰ ফলাফলো আপোনালোকক অসমবাসী ৰাইজে দিছে। এতিয়া প্ৰশ্নটো হ'ল যে নিযুক্তিক লৈ শেহতীয়াভাৱে আকৌ আহিলোঁ যে আমাৰ যিটো 3rd গ্ৰেডৰ এক্সামৰ ফলাফল দিয়া নাই এতিয়ালৈকে, নৱেম্বৰত দিব। ইয়াতো আপোনালোকে কিবা সন্দেহ দেখিছে নেকি? এইটোতো তেওঁলোকে স্কিল পৰীক্ষা এটা অনুষ্ঠিত কৰিম বুলি কৈছে। কি ধৰণৰ স্কিল পৰীক্ষা এতিয়ালৈকে আমি স্পষ্ট নহয়। স্কিল বহুত মানুহক, কিন্তু আপোনালোকৰ চৰকাৰৰ সময়তে বহুত মানুহক নাই আমাৰ চৰকাৰৰ সময়ত বুলি কয় যে এতিয়া চাওক, আজিৰ দিনত বিজেপিটো আপুনি ভালকে লক্ষ্য কৰক। কংগ্ৰেছ চৰকাৰ মই এটা প্ৰশ্ন, তেওঁলোকে কিন্তু নিবনুৱাৰ মুখত হাঁহি আনিব পাৰিছে। নাই মই আপোনাক এটা কথা কওঁ, লকডাউনৰ পিছৰ পৰিৱেশৰ পিছত অসম ৰাজ্যতে পৰিৱেশৰ পিছত আপোনালোকে চাওক, আজি নিবনুৱা সংস্থাপন দিব, 1 লাখ নিবনুৱা সংস্থাপন যে দিছে, 1 লাখ নিবনুৱা আজি যে সংস্থাপন দিছে, জলমিত্ৰ বুলি কয়, অমুক কয়, আজি 6,000 7,000 আজি দি আছে। কিন্তু তাতকে এগৰাকী ৰাজমিস্ত্ৰীয়ে যদি কাম কৰে দিনত 700 টকা 600 টকাকৈ হাজিৰা পায়, কিন্তু আজি 6,000 টকা এটা দৰমহাৰ এটা পৰিয়াল চলে নেকি? আপুনি মোক কওকচোন। 6,000 টকা দৰমহাত নামত দিছে, কিন্তু প্ৰতিটো আজি নিযুক্তি প্ৰতিটো পদত বেছিভাগতেতো মানে নিয়মীয়া দৰমহা দিয়া নাই, সকলো ফিক্স পেড ৰাখি দিছে, কন্ট্ৰেকচুৱেল বেচিছত ৰাখি দিছে। একো ঠিক নাই। আনকি জলমিত্ৰত চাকৰি পোৱা বহুত মই যুৱক লগ পাইছো যিসকলে এপইণ্টমেণ্ট লেটাৰ গ্ৰহণ কৰিব নগ'ল, চাকৰিয়ে তেওঁলোকে নকৰিলে। মই নিজে লগ পাইছো, মোৰ চিনাকি বহুত যুৱক আছে, তেওঁলোকে কয় তাতকে বেলেগ ব্যৱসায় কৰি। বেয়া পোৱাৰ কথা নাই, যিবিলাক কাম চাওক, চৰকাৰে 1 লাখ নিবনুৱা সংস্থাপন দিব বিচাৰিছে। বিজেপিৰ মূল লক্ষ্যটো হ'ল, বিজেপিৰ মূল লক্ষ্যটো নকওঁ, বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে এখন এডভাৰটাইজমেণ্টৰ চৰকাৰ। আপুনি ভালকে চাওক, আপোনালোকে কওক যে এডভান্টেজ আছাম। নাই আপুনি চাওক, এডভাৰটাইজমেণ্টৰ কথা মই কোনটো কৈছো? যেতিয়া এডভান্টেজ আছাম বুলি এটা কোটি কোটি টকা খৰচ কৰি গোটেই ভাৰতৰ নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে নিযুক্তিৰ ক্ষেত্ৰত কিয় নামাতিম? তেওঁলোকে নিজৰ প্ৰধানমন্ত্ৰীৰ কমিটমেণ্ট, দেশবাসীক দিয়া কমিটমেণ্ট, অসম চৰকাৰে অসমৰ আগৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ দৰে মুখ্যমন্ত্ৰীয়ে দিয়া কমিটমেণ্ট ভংগ কৰিছে। এইটোত আমি মাত কিয় নামাতিম? আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে কৈছিলে, আমি কোৱা কথা নাই, ৰাইজেতো কয় যে মৌখিক পৰীক্ষা হলে দুৰ্নীতি হোৱাৰ সম্ভাৱনা থাকে। মই যে নকওঁ, মই কোৱা নাই যে প্ৰতিটো ক্ষেত্ৰতে দুৰ্নীতি, প্ৰতিটো নিযুক্তিত দুৰ্নীতি হ'ব। এতিয়া চাওক আপুনি, মৌখিক পৰীক্ষাটো চাওক, মৌখিক পৰীক্ষাটো যেতিয়া অনুষ্ঠিত হৈ যাব, নিযুক্তি পাব, হয় তাৰে যোগ্যজনেও বহুতে পাব, তাৰ মাজত কোনোবাজন যদি অযোগ্য ধনৰ বিনিময়ত নিযুক্তি পায়, আপুনি কেনেকে বিচাৰিব? প্ৰমাণ উলিয়াব লাগিব। মানে প্ৰমাণটো আমি উলিয়াও, প্ৰমাণ উলিয়াবলৈ পুলিচ প্ৰশাসন এটা তদন্তকাৰী সংস্থাসমূহ আছে, কিন্তু তদন্তকাৰী সংস্থাসমূহক তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈকে লৈ গৈছে, আজি বিজেপিৰ আঙুলিৰ ঠাৰত আজি এই তদন্তকাৰী সংস্থাসমূহে নাচে। যাক তেওঁলোকে প্ৰতিশোধ ল'ম বুলি ভাবে তাৰ ঘৰত CBI পঠায়, ED পঠায়, তদন্তকাৰী সংস্থাসমূহ পঠায়। গতিকে তদন্তকাৰী সংস্থাসমূহৰ সময়ত আমি কি ধৰণে ভৰা কৰিম? কাৰণ অসমত আগতে যে বিজেপিৰ দিনত হোৱা নিযুক্তি কেলেংকাৰী মই অলপ আগতে কৈ গলো, সেই নিযুক্তি কেলেংকাৰীসমূহত তেওঁলোকে যিসমূহ
নিযুক্তি কেলেংকাৰী হৈছিল সেই নিযুক্তি কেলেংকাৰীৰ সময়ত আমি CBI তদন্ত বিভিন্ন উচ্চ পৰ্যায়ৰ বা নিৰপেক্ষ ন্যায়াধীশৰ জৰিয়তে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত ঘোষণা কৰাৰ আমি দাবী জনাইছিলোঁ আজিলৈকেতো তেওঁলোকে নকৰিলে ইয়াত কেনেকৈ বিশ্বাস কৰিম কিন্তু মোদী ডাঙৰীয়াই যিটো কৈছিল বা সাধাৰণ ৰাইজে কয় যে মৌখিক এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া পৰীক্ষাৰ্থীসকলৰ পৰা আহিছে কাৰণ মৌখিক পৰীক্ষা নোহোৱাকৈ যদি যি 13,300টা পদ আছে সেই 13,300জনক উত্তীৰ্ণ কৰে যদি পোনপটীয়াকৈ নিযুক্তি দিলেহেঁতেন সৰ্বোচ্চ নম্বৰ পোৱা তেতিয়া সমস্যাই নাছিল তেতিয়া যদি স্কিল মানুহখিনি নাপালে হয় যদি অকল লিখিত পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি 5 নম্বৰত তেওঁলোকে এটা আধা ঘণ্টাৰ পৰীক্ষা এজনক দুইজন মাত্ৰটো স্কিলটো কেনেকৈ নিৰূপণ কৰিব আপুনি কেনেকৈ বিশ্বাস কৰিব যদি কিবা এনেকুৱা ব্যৱস্থা থাকে যে ৰাজহুৱাভাৱে সেইটো সম্ভৱ নহয় গতিকে এই বস্তুটো নিশ্চিত সন্দেহ থাকি যায় কাৰণ আমি কোৱাই নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কিয় কৈছিল সেইটো উত্তৰ আজি বিজেপি দিব পাৰিবনে তেওঁলোকৰ আগৰ কংগ্ৰেছ চৰকাৰত বিশেষভাৱে মৌখিক পৰীক্ষাসমূহত বিশেষভাৱে বেমেজালিৰ সৃষ্টি হৈছিলে কিন্তু আজি কংগ্ৰেছ চৰকাৰৰ দিনত যিসমূহ ব্যক্তি বেমেজালিৰ লগত জড়িত আছিল অধিকাংশ ব্যক্তি আজি বিজেপিটো চলাই আছে আজি বিজেপিৰ আপুনি বিজেপি মন্ত্ৰীসভাখন চাওক বিজেপি মন্ত্ৰীসভাখন চাওক 2016ৰ আগত বিজেপি কৰি থকা কেইজন মন্ত্ৰী আজিৰ মন্ত্ৰীসভাখনত আছে মোক দেখাই দিয়ক বিজেপিয়ে দেখাই দিয়ক আপোনাক নকওঁ আপুনিতো নিৰপেক্ষ ব্যক্তি আপুনি এজন নিৰপেক্ষ ব্যক্তি আপোনাক নকওঁ বিজেপিয়ে দেখাই দিয়ক 2016ত বিজেপি চৰকাৰ অসমত অহাৰ আগলৈকে বিজেপি কৰি থকা কেইজন মানুহ আজি মন্ত্ৰীসভাখনত আছে মোক দেখাই দিয়ক তাৰ মূল কাৰণটোৱে হৈছে আপোনালোকে কংগ্ৰেছী নেতাসকলে বা বিষয়ববীয়াসকলে ধৰি ৰাখিব নোৱাৰিলে আপোনালোকৰ দলটো চাওক আমি দল ধনৰ লোভত আমি দল মানে ক্ষমতাটো দখল কৰাৰ লক্ষ্য সকলোৰে থাকে কাৰণ ক্ষমতা দখল কিয় লাগিব আমি যিখিনি আমাৰ নীতি আদৰ্শ আমি ৰাইজৰ কাৰণে যিখিনি কমিটমেণ্ট বা ৰাইজৰ কাৰণে কাম কৰাৰ যিখিনি মনোভাৱ থাকে সেইখিনি আমি কাৰ্য কৰিব লাগিলে আমাক নিশ্চিতভাৱে আমাক ক্ষমতা লাগিব কিন্তু ধনৰ লোভত বা ব্যৱসায়িক ভিত্তিত বা ব্যৱসায় কৰিম বুলি টকা ইনকাম কৰি বুলি ক'লে এইটো ৰাজনীতিত ধৰ্ম নহয় অসম প্ৰদেশৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে আজিও আক্ষেপ কৰে যে চৰকাৰৰ ফালৰ পৰা শেহতীয়া যি নিযুক্তি আছে ইয়াত কেলেংকাৰী হোৱাটো স্বাভাৱিক নেকি নিশ্চিতভাৱে হোৱাৰ সম্ভাৱনা আছে মই সেইটোৱে কৈছো যে সম্ভাৱনাটো আপুনি আগধৰি নক'ব চাওক নাই সম্ভাৱনাটো প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰি থৈ গৈছে আমিতো সৰু মানুহ আমিতো যদু মানুহ ল'ৰা ছোৱালীসকলে বা অসমৰ যুৱকসকলে সম্ভাৱনাটো প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে মই কোনটো কৈছো যে আপুনি আগতে প্ৰশ্নটো যিসকল কংগ্ৰেছৰ পৰা বিজেপিত আছে যে যিসকলে নিজৰ নীতি আদৰ্শক ধৰি ৰাখিব নোৱাৰে আজি আমি দল কৰিব এটা নীতি আদৰ্শত খামোচ মাৰি আছো দল ক্ষমতাত থাকক নাথাকক ভাল দিন বেয়া দিন হওক আজি মোৰ পৰিচয় আজি এইখিনি পৰিচয় মোক কংগ্ৰেছ দলে দিছে সেই পৰিচয়টো আগৰ এই মুহূৰ্তত তাৰমানে সেইটোৱে প্ৰশ্ন কৰিছে যে পুৰণা কেইগৰাকী বিজেপি ব্যক্তি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী শেষৰটো প্ৰশ্ন কৰিম যে যুৱকসকলে কিন্তু এতিয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱা তেনেকুৱা দেখা নাই নিশ্চিতভাৱে আকৰ্ষিত হৈছে আপুনি ভালকে চাওক ৰাহুল গান্ধী ডাঙৰীয়াৰ সবল নেতৃত্বত যি ভাৰত জোড়ো যাত্ৰা আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰাত মই ব্যক্তিগতভাৱে কন্যাকুমাৰীৰ পৰা প্ৰথম 10 দিন কৰিছিলো অসমৰ প্ৰেক্ষাপটত এতিয়া লাহে লাহে যুৱ প্ৰজন্মই আকৃষ্ট হৈছে এতিয়া আমাৰ নতুনকৈ অংকিতা দত্ত ডাঙৰীয়াৰ নেতৃত্বত যিখন নতুনকৈ যুৱ কংগ্ৰেছৰ পাৰিছে জানো অংকিতা দত্তই নিশ্চিতভাৱে যিখন নিশ্চিতভাৱে ধৰিব পাৰিছে এইবাৰ অকল আন্দোলন কৰিলে নহ'ব না এইবাৰ যিখন নতুন আমাৰ ৰাজ্যিক সমিতি ঘোষণা হ'ল তাৰপিছত যিখন কাৰ্যনিৰ্বাহক হ'ল হয়তো শাসনত থকা সময়তো এনেকুৱা ইমান ডাঙৰ কাৰ্যনিৰ্বাহক সভা হয়তো ইমান অংশগ্ৰহণ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যুৱ প্ৰজন্মৰ উপস্থিত হোৱা যিখন কাৰ্যনিৰ্বাহক সভা সেইখনে প্ৰমাণ কৰিছে আৰু অনাগত আজি আমি জনসাধাৰণৰ হৈ মাত মাতি আছো আজি যিটো যুৱক প্ৰতিটো সমস্যাতে মাত মাতি আছো আজি নিযুক্তি কেলেংকাৰী যেতিয়া ভিক্টৰ দাসে হওক বা বিভিন্ন এই ভৱেশ কলিতাৰ কথাটো ওলাল সেই সময়তো আমি জনতাৰ পক্ষত আছো ছাত্ৰ ছাত্ৰী যুৱ প্ৰজন্মৰ মেধাৱী যুৱ প্ৰজন্মৰ পক্ষত আছো আজিও এই কথাটো মেধাৱী যুৱ প্ৰজন্মৰ পক্ষত তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰলৈ নাযাওক তেওঁলোকে যি কষ্ট সপোন লৈ যি পৰীক্ষাত বহিছিল সেই সপোন যাতে ফলৱৰ্তী হয় সপোন যাতে অথলে নাযায় তাৰ কাৰণে সেই যুৱ প্ৰজন্মৰ স্বাৰ্থত মেধাৱী যুৱ প্ৰজন্মৰ অসমৰ যুৱ কংগ্ৰেছে লাগি যাব
আৰু শেহতীয়াভাৱে যুৱ কংগ্ৰেছ যথেষ্ট শক্তিশালী হৈছে আৰু অংকিতা দত্ত ডাঙৰীয়াৰ নেতৃত্বত যিখন আমাৰ সমিতি হৈছে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সুন্দৰ সমাহাৰ ঘটিছে আৰু অনাগত সময়ত আপোনালোকে দেখিবলৈ পাব বিভিন্ন আমাৰ কাৰ্যক্ৰমণিকা আৰু লগতে ৰাহুল গান্ধীৰ নেতৃত্বত ডাঙৰীয়াৰ নেতৃত্বত যি ভাৰত জোড়ো যাত্ৰা আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যে অসম জোড়ো যাত্ৰা 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব সেই যাত্ৰাত আপোনালোকে সকলোৱে দেখিবলৈ পাব 1 নৱেম্বৰৰ পৰা আপোনালোকৰ যাত্ৰা আৰম্ভ হ'ব নিশ্চিতভাৱে ধুবুৰীৰ পৰা শদিয়ালৈকে হ'ব আৰু সেই অনুষ্ঠান বা সেই আমাৰ কাৰ্যসূচীসমূহত আপোনালোকে দেখিবলৈ পাব কংগ্ৰেছৰ শক্তি কিমান কংগ্ৰেছৰ প্ৰতি যুৱ প্ৰজন্ম বা সকলো বয়সৰ মানুহৰ কি ধৰণৰ আমাৰ কেমেৰা ঘূৰিব আমাৰ কেমেৰা নিৰীক্ষণ কৰিব 2023-24 বৰ্ষটো আটাইতকৈ গুৰুত্বপূৰ্ণ বৰ্ষ হৈ আছে লোকসভা বিধানসভা পঞ্চায়ত নিৰ্বাচন আহি আছে এবাৰ আশা ফল কৰিব পাৰিনে নিশ্চিতভাৱে এতিয়া হ'ব বুলি ইতিমধ্যে বৰ্তমানৰ সভাপতি আমাৰ মুখ্যমন্ত্ৰীগৰাকীও কৈ আছে তেওঁলোকৰ দলৰ কংগ্ৰেছ হ'বলৈ গৈ আছে দৃষ্টিভংগীৰে ক'ব আমিও ক'ব পাৰোঁ বিজেপি শূন্য হ'ব গৈছে বা বিজেপি মুক্ত ভাৰত এখন আমি বিচাৰো সেইটো কথা আমি কৈ থাকোঁ কিন্তু মূল কথাটো হ'ল আমি প্ৰেক্ষাপটত আপোনালোকৰ ভাল ফলাফল দেখা নাই নিশ্চিতভাৱে আমি চাওঁ আজি ভাল ফলাফল হ'ব আমি গাঁৱত ঘূৰি ফুৰোঁ বিজেপিৰ যিসমূহ কিয় তেওঁলোকেতো 26 লাখ 55 লাখ কৰ্মকৰ্তাৰ কথা কয় বিজেপিয়ে এইটোতো মিছ কল দিয়া কৰ্মকৰ্তা 55 লাখ কৰ্মকৰ্তা তেওঁলোকে এখন ফিল্ডত আনি এদিনে গোট খুৱাই দেখাওকচোন পাৰে নেকি মিছ কল দিয়া কৰ্মকৰ্তা চবেই পাৰে আম আদমি পাৰ্টিও কৰিছে আম আদমিও কিবা আপোনালোকে নকৰে আমি বিচাৰো সঁচা অৰ্থত কৰ্মকৰ্তা সঁচা অৰ্থত আপোনালোকৰ নেতৃত্বৰ অভাৱ যাৰ কাৰণে সঁচা অৰ্থৰ কৰ্মকৰ্তা আছে আপোনালোকে সেইটো 1 নৱেম্বৰৰ পৰা আমাৰ যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত অসম জোড়ো হ'ব বা সমগ্ৰ ভাৰত যি ভাৰত জোড়োটো আপোনালোকে দেখিছে আপোনালোকৰ সংবাদ মাধ্যমে কভাৰেজ কৰিছে দেখিব গতিকে এই কথাটো মই স্পষ্টকৈ কৈছো পঞ্চায়ত নিৰ্বাচনে হওক লোকসভা নিৰ্বাচনে হওক বিজেপি চৰকাৰখনে আৰ্থিকভাৱে অৰ্থনৈতিকভাৱে ব্যৱসায়ীসকলক যি ধৰণে মাধমাৰ ফটাইছে শেহতীয়াভাৱে চিৰাৰ পৰা আৰম্ভ কৰি সাধাৰণ ঘৰুৱা সামগ্ৰীটো জিএছটি লগাই ব্যৱস্থা কৰিছে এই সকলক লৈ অসম প্ৰদেশৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকী আমাৰ সৈতে আছিল আৰু বিভিন্ন বিষয়ত আমি আলোচনা কৰিলো পৰৱৰ্তী পৰ্যায়ত ৰাইজে বিচাৰ কৰক ভাল ফলাফল কৰিবলৈ যে ইয়াৰ সম্পূৰ্ণ বিচাৰ বিশ্লেষণ সম্পূৰ্ণৰূপে ৰাইজৰ ওচৰত এৰিছো আপুনিও ৰাজনীতি কৰা মানুহ ৰাজনৈতিকভাৱে আপোনাৰো এটা স্থান লাভ কৰক তাৰে কামনা কৰিছো আৰু মই শেষৰটো এই অনুষ্ঠানলৈকে অহা ব্যক্তিসকলক মই এটা প্ৰশ্ন কৰোঁ যে ৰাজ্যৰ পদূলিয়ে 2006 চনৰ পৰাই এটা পৰ্যায়ক্ৰমে বাতৰি কাকতৰ পৰা টেলিভিছনৰ পৰ্দালৈকে আহিছে আপুনি আমাৰ ৰাজ্যৰ পদূলিটো কেনেকুৱা হোৱাটো বিচাৰে প্ৰতিজন মানুহকে নিশ্চিতভাৱে ৰাজ্যৰ পদূলি আপোনালোকে যি আগতে বাতৰি কাকত আছিলে এতিয়া এটা মানে সংবাদ মাধ্যম বা ইলেক্ট্ৰনিক মাধ্যমলৈকে পৰিৱৰ্তিত হ'ল নিশ্চিতভাৱে ৰাইজৰ পক্ষত থাকি আপোনালোকে বাতৰি কৰি আহিছে ৰাইজৰ পক্ষত থাকি জনতাৰ হকে যেহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এটা অসমৰ প্ৰেক্ষাপটত ৰাজ্যখনৰ প্ৰেক্ষাপটত আপোনালোকৰ এই সংবাদ মাধ্যমটো এটা জাকত জিলিকা সংবাদ মাধ্যম হৈ ৰওক সকলোৱে যাতে আস্থাত ল'ব পাৰে ৰাইজৰ বাতৰি ধন্যবাদ কামনা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাকেশ চক্ৰৱৰ্তী আৰু অনুষ্ঠানত চাই থকা প্ৰতিজন দৰ্শকৰ সুস্বাস্থ্য কামনা কৰিছোঁ